আপোনালোকে জানে মই মালিনী থানলৈ আহিছিলোঁ আৰু আপোনালোকক আগতে ভিডিঅ'ত মালিনী থানৰ দৃশ্য মই আপোনালোকক দেখুৱালোঁ আৰু আজি ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম ৰুক্মিণী থানখন দেখুৱাম। মালিনী থানৰ কাষেদিয়ে মানে গৈছে খটখটিয়ে বগাই যাব লাগিব ওপৰলৈ। তাৰ ওচৰতে মানে আছে মালিনী থানৰ কাষেদি ওপৰলৈ আছে পাহাৰত ৰুক্মিণী থান। তালৈ গৈ আছোঁ। আজি দেখুৱাম মই আপোনালোকক ৰুক্মিণী থানৰ দৃশ্য। আপোনালোকে চাই থাকিব। বগাই গৈ আছোঁ, বহুত ভাগৰ লাগিছে আচলতে আৰু বহুত দূৰ যাব লাগিব ওপৰলৈ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টি। ব'লা 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 ব'লা। এয়া হৈছে আমাৰ ভিনী আৰু পাছত এয়া বৌ আৰু বৌ পাছত বৰমাই খোজকাঢ়িব পৰা নাই, অলপ বয়স হৈছে যে। পোৱালিটো দেখিছে বহুত জোৰ খটখটিয়ে বগাই গৈ আছে, সাংঘাতিক আছে। ই কি থাকিব ক'ত আছে? অঁ সেইফালে চাওক, এইফালে বাৰী লাগিছে। এয়া দেখিছে আপোনালোকে আৰু খটখটিয়ে বহু ওপৰলৈ বগাব লাগিব আৰু ইতিমধ্যে ভাগৰ লগাৰ কাৰণে ভিনী বৌ আৰু বৰমা অলপ দেৰি ৰৈ লৈছে। বৰষুণ পৰিছে। আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ ৰুক্মিণী থানলৈ। আপোনালোকক দেখুৱাম ৰুক্মিণী থানৰ দৃশ্য। আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। ৰুক্মিণী থান যায় যাব লাগিব, ওপৰলৈ বহাব লাগিব, এই পাকটো মাৰিব লাগিব। এইটো কি মানে গাড়ীত আহি যাব পৰা যায় ন? গাড়ীটো আহে। এইটো কোনটো ৰাস্তাত আহে? অকণ আগৰ পৰা আছে এইটো। তাত যে সোমাওঁতে মেইন অকণ ভিতৰলৈ সোমাই আহে। অঁ সেইটো ৰাস্তা ন? অকণ ভিতৰতে আহিব লাগে। এইটো ৰুক্মিণী মন্দিৰ লিখিছে। অলপ বহি জিৰা। কি খাবা? কোনটো? এটা আলু কি আলু বইল কি বনাই? আহি আমি ৰুক্মিণী থানৰ কাষত পালোহি আৰু ইয়াত দেখিছে ভিনীয়ে বৰমাক হাতত ধৰি লৈছে, যিহেতু বৰমা বয়স হৈছে, কাৰণ খোজকাঢ়িবলৈ অলপ দিগদাৰ হয়। আৰু ইয়াৰ পোৱালিটো দেখিছে আগত গৈ আছে। আপোনালোকে গেটৰ ওপৰত দেখিবলৈ পাইছে লিখা আছে এয়া হৈছে মা ৰুক্মিণী মন্দিৰ। আৰু আমি ইতিমধ্যে পালোহি। আমি এতিয়া খটখটিয়ে বগাই যাম। আপোনালোকক ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। খটখটিয়ে বগাই গৈ আছোঁ ৰুক্মিণী থানৰ দিশে। আপোনালোকক দেখুৱাম ক'ত কেনেকৈ কি কৰিব লাগে। আপোনালোকে চাই থাকিব। আকৌ কৈছোঁ ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। আমি আহি পালোহি ৰুক্মিণী থান। আপোনালোকক মই জনাব বিচাৰোঁ যে আপোনালোকে যদি কেনেবাকৈ ইয়ালৈ আহোঁতে চাকি ধূপ ধূনা পাহৰি থাকে বা টোপোলা পাণ পাহৰি থাকে, ইয়াতে আপোনালোকে দোকানৰ পৰা ল'ব পাৰিব, কাৰণ আহোঁতে ৰাস্তাৰ কাষে বহুত তেনেকুৱা দোকান আছে। চাকি তাকি তাতহে দিয়ে মানে মানুহে ন? ইয়াত বহি লওঁ অলপ, বৰমা ঠাণ্ডা হৈ লওঁ। আহক বহক। বোলে খেল নাই ন? মন চফা হ'লে চব চফা ন বৰমা? আপোনালোকে ইয়ালৈ আহিলে মেইন থানত চাকি ধূপ ধূনা জ্বলাব নোৱাৰিব। আপোনালোকে মেইন থানৰ কাষতে এজোপা গছ দেখা পাব। এইজোপা দেখিছে, ইয়াতে মূৰ্তি আছে আৰু ইয়াতে ফটো আছে। ইয়াতে আপোনালোকে চাকি ধূপ ধূনা জ্বলাব লাগিব আৰু মেইন থানত আপোনালোকে শৰাই দিব পাৰিব। এইটোৱে হৈছে মা ৰুক্মিণী থান আৰু ইয়াতে বহুত দূৰ দূৰণিৰ লোক আহে ইয়ালৈ মা ৰুক্মিণীক সেৱা কৰিবৰ কাৰণে। আমিও আহিলোঁ আৰু খুবেই ভাল লাগিল। ইয়াত দেখিছে কাষৰ দৃশ্যবিলাক ইমান সুন্দৰ। সঁচাকৈ ইয়ালৈ আহি বহুতেই ভাল লাগিল। আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। আপোনালোকে আহিলে নিজেই গম পাব কিমান ভাল লাগিব। আপোনালোকক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টি চালে, সহযোগ কৰিলে ভিডিঅ'টিৰ মাজত। মই আপোনালোকক যিমানখিনি পাৰিলোঁ ৰুক্মিণী থানৰ দৃশ্য মই আপোনালোকক দেখুৱালোঁ, যিমানখিনি পাৰিলোঁ। আকৌ কৈছোঁ আপোনালোকে চালে, গতিকে মই আকৌ বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি ঘৰলৈ উভতি যাব লৈছোঁ। বাকী সকলোৱে ভালে থাকক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।